তেওঁক দুখ নিদিওঁ কিন্তু মোৰ তেওঁৰ কাৰণে দুখ নালাগে দুখ লাগে মোৰ মা দেউতাৰ কাৰণে মোৰ মা দেউতাৰ কাৰণে মোৰ দুখ লাগে তেওঁলোকে দুখ পাইছে মনত যে মোৰ জীৱনত ঘটনা এটা ঘটিছিলে দুখটো অকল মোক দিলে তাৰমানে যে অকল মোৰ দুখ নাছিলে কিন্তু মই সুখী নাছিলোঁ গতিকে তেওঁক যেতিয়া মই ক'লো যে আমি বেলেগ হৈ যাওঁ তেওঁ ক'লে হ'ব সেইটোৱে মোৰ ডাঙৰ দুখ হৈ গ'ল মই কেনেকৈ কৰিব পাৰিম মানুহ এজনে ছোৱালীজনী এনেকুৱা নহয় কিন্তু মই কিছুমান ইমোশ্যনছ কিছুমান আবেগ মনৰ ভিতৰত ৰাখি দিছোঁ প্ৰেম নেকি হয়নে প্ৰেম এনেকৈ ভাবোঁ মই মোৰ ফালৰ পৰা একদম পুৰা অনেষ্টি দি মই প্ৰেম ভাবিলোঁ আকৌ মানুহজন এৰি থৈ গুচি যায় কিয় আহিছা এতিয়া ইমান বছৰ ক'ত আছিলা মই যে জীয়াই আছোঁ নে মৰিছোঁ কেতিয়াবা মনত ৰাখিছা আজি আহিছা তোমাৰ অধিকাৰ বিচাৰি সেই অধিকাৰ মই তোমাক দিব নিবিচাৰোঁ এই বেলি ধুনীয়া এই বেলি ধুনীয়া এ বিহু বিনন্দীয়া বেলি এই মৰমৰ মাতেৰে মাতিছোঁ তোমাকে বিহু গাওঁতাই মিলি আজি এগৰাকী অসমৰ জনপ্ৰিয় অভিনেত্ৰী মোৰ সৈতে আছে তেওঁ বহুদিন ধৰি স্ক্ৰীণত দেখিবলৈ পোৱা নাছিলে আৰু সুধি আছিলে ক'ত আছে জুপি তৰা ভূঞা আৰু আজি NB নিউজৰ ষ্টুডিঅ'ত জুপি তৰা ভূঞা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ NB নিউজ আৰু অসম লাইভলৈ বহুত বহুত ধন্যবাদ নাইকিয়া হোৱা নাছিলোঁ আচলতে কেতিয়াবা কেতিয়াবা মানে কি হয় আমাৰ কামবোৰ কেতিয়াবা নোহোৱা হৈ যায় কেতিয়াবা হয় কিন্তু আজি NB নিউজৰ মাজত মইতো আহি উপস্থিত হৈছোঁ গতিকে বহুত বহুত ধন্যবাদ যে আপোনালোকে মোক মাতিছে আৰু এয়া মোৰ ফটো লগাই থৈছে খুব ভাল লাগিছে মনটো আমাৰ ভাল লাগে কোনখিনি সময়ত যে আমাক যেনেকৈ মৰম কৰে নহয় সেইখিনি বস্তুৱে ভাল লাগে গতিকে বহুত বহুত ধন্যবাদ মানে নাইকিয়া হোৱা মিন্স মানে এইটো যে মাজতে আপুনি বহু যি চিনেমাৰ লগত জড়িত বা এনেকুৱা ধৰণৰ কিছু কামৰ পৰা নাইকিয়া মই হোৱা নহয় আচলতে মই থিয়েটাৰত আছিলোঁ মই ভ্ৰাম্যমানৰ মঞ্চত বহুত বছৰ থাকিলোঁ তাৰপিছততো লকডাউন হ'ল হেৰি হ'ল তাৰপিছত কৰিলোঁ দুই এখন মেগা চিৰিয়েল কৰিলোঁ ৰঙৰ নিবিড় মায়েৰে বুলি এখন কৰিলোঁ কিন্তু মই সদায় চিলেক্টিভ কাম কৰোঁ মানে চৰিত্ৰকেইটা মই চৰিত্ৰ যিখিনি মোক চৰিত্ৰ দিয়ে ডিৰেক্টৰে সেইখিনি মই চাওঁ যে এইটো চৰিত্ৰ কেনেকৈ কৰিব পাৰিম বা কেনেকৈ হ'ব সেনেকৈ কৰি মেলি মই আজি এইটো পৰ্যায়লৈ আহিছোঁ নাইকিয়া হৈ নাই যোৱা মই নাইকিয়া হৈ কেতিয়াও যোৱা নাই মই আছোঁ সদায় আছোঁ কাম কৰি আছোঁ এতিয়া যদি আপুনি আজিলৈকে নোকোৱা কোনো অনুষ্ঠানত কোৱা নাই ক'তো কোৱা নাই তেনেকুৱা যদি কিবা কথা আজি অকল NB নিউজ আৰু অসম লাইভত শ্বেয়াৰ কৰিব তেনেকুৱা কিবা কথা আছে নেকি ক'তো নোকোৱা কিন্তু কেনেকুৱা ধৰণৰ কথা হ'লেই হ'ল আপোনাৰ ব্যক্তিগতও হ'ব পাৰে ক'তো কোৱা নাই কিন্তু আজিলৈকে ব্যক্তিগত কথাটো বহুত থাকে মানুহৰ জীৱনত ব্যক্তিগত কথা বহুত থাকে সেইবোৰনো কি ক'বা আৰু ক'লেনো আৰু একো তুমি বিনিময়ত একো নোপোৱা তথাপি ক'ব বিচাৰিম যে মোৰ জীৱনত ঘটনা এটা ঘটিছিলে দুখটো অকল মোক দিলে তাৰমানে যে অকল মোৰ দুখ নাছিলে কিন্তু সেইটো ক্ষেত্ৰত মানে কেতিয়াবা কেতিয়াবা দুখ লাগে তথাপি মই ক'বলৈ নিবিচাৰোঁ কিন্তু তুমি যিহেতু সুধিছা আজি NB নিউজৰ জৰিয়তে মই ক'বলৈ বিচাৰোঁ নুবুজিলে মোক বুজিবলৈ চেষ্টাই নকৰিলে তাৰমানে অলপ বুজিবলৈ চেষ্টা কৰিব লাগিছিল গতিকে বুজিবলৈ যেহেতু চেষ্টা নকৰা এজন মানুহৰ লগত থাকিটো জীৱনটো তুমি জীয়াব নোৱাৰিবা
গতিকে সেইটো এটা জীৱনৰ মোৰ বহুত ডাঙৰ দুখ এটা গতিকে তাৰপিছত আৰু মই সদায় মোৰ এটাই কথা মই সদায় হাঁহি থাকি ভাল পাওঁ তোমালোকে দেখিছাই ফটোত মই সদায় হাঁহি থাকি ভাল পাওঁ জীৱনটো উপভোগ কৰি ভাল পাওঁ সদায় মানুহে জীয়াই থাকিব লাগে মোৰ সেইটোৱে কথা কিন্তু সেইটোৱে কথা যে মোক ক'ব লাগিছিল কথাখিনি মোক নক'লে আৰু সেইটো মোৰ দুখ থাকি গ'ল মনত মানে আপুনি এইটো কোনটো কথা কৈছে আপোনাৰ বিয়াৰ কথাটো বিয়াৰ কথাটোৱে কৈছোঁ আপোনাৰ হাজবেণ্ডৰ লগত কেনেকুৱা কি হৈছিলে আপুনি যদি অকণমান একো হোৱা নাছিলে মানে মইতো থিয়েটাৰতে থাকিলোঁ বিয়াৰ পিছত মই থিয়েটাৰতে থাকিলোঁ তেওঁ নেজানো মই বুজিয়ে নাপালোঁ তাৰমানে মানুহজনক তাৰমানে যে ভাল পায় নে নাপায় নে কি কথা মই কিন্তু আজিলৈকে মই একো বেয়া কৰা নাই মোক কোনোদিন তেওঁ মোক একো বেয়া কাম কৰা নাই কিন্তু মই সুখী নাছিলোঁ গতিকে তেওঁক যেতিয়া মই ক'লোঁ যে আমি বেলেগ হৈ যাওঁ তেওঁ ক'লে হ'ব সেইটোৱে মোৰ ডাঙৰ দুখ হৈ গ'ল মই কেনেকৈ কৈ দিব পাৰে মানুহ এজনে মানে হঠাৎ কৰিছে নাই মানে গুচি যাওঁ বুলি নেকি কেনেকুৱা আছিলে কথাটো আপুনি নহয় মানে চকু অলপ আৱেগিক হৈ পৰিছে আপুনি কথাখিনি নাই মোৰ দুখ লগা নাই মোৰ মই তেওঁক দুখ নিদিওঁ কিন্তু মোৰ তেওঁৰ কাৰণে দুখ নালাগে দুখ লাগে মোৰ মা দেউতাৰ কাৰণে কান্দি পৰিছে মনত পৰি গৈছে সেইদিন নাই তেওঁৰ কাৰণে মোৰ মনত পৰা নাই মোৰ মা দেউতাৰ কাৰণে মোৰ দুখ লাগে তেওঁলোকে দুখ পাইছে মনত আপুনি নথকাৰ কাৰণে দুখ পাইছে তেওঁৰ লগত সেইটোৱে আৰু সদায় নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীৰ সুখটোৱে বিচাৰে ন সেইটো সুখ নাপালে তেওঁলোকে মানে মোৰ পৰা আপুনিতো কাম কৰি আছে বা ইমান এটা নাই মই তথাপি ষ্ট্ৰংলি জীৱনটো জীয়াবলৈ চেষ্টা কৰিছোঁ আপুনি বহুত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় নেকি আজিকালি সেইটো কাৰণে আপুনি তেনেকৈ নাই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নাই মই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া মোক কোনেও প্ৰশ্ন কৰা নাই মা দেউতাৰ কথা ক'লে আপুনি কি অলপ নহয় মানে মাক বাপেকে দুখ পায় ন এনেকুৱা হ'লে মই চেষ্টা কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ মানে মা দেউতাক সুখত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে আপুনি নোৱাৰিলোঁ বুলি ভাবে আপুনি নাই এতিয়া মা দেউতা মোৰ লগতে থাকে কিন্তু এই যে মোৰ বিবাহিত জীৱনটো আছিলে সেইটোত মই মা দেউতাক সুখ দিব নোৱাৰিলোঁ মানে জীৱনটো এনেকুৱাই চলি থাকিব বহুতে ভাবে জুপি বহুত চিৰিয়াছ নহয় ছোৱালীজনী এনেকুৱা নহয় কিন্তু মই কিছুমান ইম'শ্যনছ কিছুমান আৱেগ মনৰ ভিতৰত ৰাখি থৈ দিছোঁ পানী কিছু পানী সৰি একো নাই আৱেগিক হৈ পৰিলে এই মুহূৰ্তত অনুষ্ঠানৰ মাজতে পানী খাবলগীয়া পৰিৱেশ হ'ল মনত পৰি গৈছে হঠাতে আপুনি কেনেকৈ মুভ অন কৰিলে এই যি আপোনাৰ হেৰি আছিলে কেনেকৈ কৰিব পাৰিলে এনেকুৱা অকল আপুনি নহয় আপোনাক মানুহে চিনি পাই কেনে আজি আপোনাৰ কথাটো ওলাইছে ঠিক সেইদৰে বহু যুৱতী বা এনেধৰণৰ ঘটনাত হয় তেওঁলোক বিবাহ হয় তাৰপিছত ডিভ'ৰ্চ হ'বলগীয়া হয়
আপুনি কেনেকৈ মুভ কৰিলে নাই ডিভোৰ্চটো ডাঙৰ কথা নহয় প্ৰথম কথা হৈছে তুমি যেতিয়া মানে এজন মানুহৰ লগত থাকিবা তোমাক বুজিব লাগিব হয়নে তোমাক বুজিব লাগিব তোমাৰ ইমোশনটো বুজিব লাগিব তোমাৰ সন্মানটো বুজিব লাগিব সেইখিনি বস্তু মই নাপালোঁ তাৰমানে আৰু বেয়া নাপাবা মোৰ আবেগিক হৈ গ'লো নাই এতিয়া মই জীৱনটো এনেকৈ জীয়াই আছোঁ যে যুদ্ধ কৰিব লাগিব জীৱনত হয়নে গতিকে সেনেকৈ কামত আগবাঢ়িছোঁ আৰু মা দেউতাক মই সদায় কওঁ যে মই আছোঁ মই এটা কথাই কওঁ যে যিসকলৰ জীৱনত এনেকুৱা ঘটনা ঘটিছে কি ঘটনা ঘটিছে মই সকলোৰে ঘটনা মই নাজানো কিন্তু মই অলপ আবেগিক হা গতিকে মই এটা কথা কওঁ যে যিসকলে ভাল পায় তোমাক ভাল পায় তোমাৰ মা দেউতা যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে জীয়াই থাকিব লাগে কেতিয়াবা চকু পানী ওলাই যায় আৰু উপায় নাই দিয়াচোন আৰু আমি আৰু অভিনয় কৰা মানুহ ন আমি অলপ আবেগটো বেছি আমাৰ গতিকে মই অভাৰকাম কৰিছোঁ কাম কৰি গৈছোঁ আগৰ যিখিনি কথা পাহৰিবলৈ চেষ্টা কৰিছোঁ তাৰমানে নালাগে মোক আৰু সেইখিনি কথা মোক দৰকাৰ নাই মই আগুৱাই যাম মই কাম কৰি যাম মোৰ মা দেউতা আছে মই কাম কৰি যাম সেইটোৱে কথা আৰু এজন মানুহ মোৰ এতিয়া জীৱনত আছে যিজন মানুহে মোক বহুত মৰম কৰে তেওঁ কয় সদায় তই নাকান্দিবি মোক তই বুলি মাতে তই নাকান্দিবিচোন তই ইমান ষ্ট্ৰং ছোৱালী তই কেলে কান্দ যি হয় দুয়োজনে আমি একেলগে আমি ফেচ কৰি যাম আগুৱাই যাম এনেকৈ কয় কেতিয়াবা মানে কি হয় মোৰ কি হৈ গ'ল মানে এইবোৰ মানে জীৱনত মোৰ মা দেউতাৰ মুখখন দেখিলে মোৰ দুখ লাগে বেলেগ কথা একো নাই আৰু যিটো মোৰ পাষ্ট লাইফত হৈ গ'ল বহুতে প্ৰশ্ন সুধিছিলে বহুতকেইটা অনুষ্ঠানত মোক প্ৰশ্ন সুধিছিলে বহুতকেইটা চেনেলত যে জুপি বা কিয় এনেকুৱা হ'ল জুপি বা কিয় এনেকুৱা সেইটো প্ৰশ্নৰ উত্তৰ মোৰ নাই সেইটো প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিম তোমাক আজিও নাই কিয় হৈ গ'ল মই নাজানো এইখিনিতে ৰখাইছোঁ আপুনি নিজে কৈছিলে যে দুখখিনি আপুনি নিজৰ গা পাতি ল'লে তেওঁ দুখ আছিলে বুলি কৈছিলে আপুনি কিন্তু আপুনি নিজে দুখখিনি আপোনাৰ দুখ বুলি মানি লৈছিলে কথাটো সঁচা নেকি এইটো কথা কি ক'বা আৰু তুমি এতিয়া চোৱা এটা কথা কওঁ যোনে দুখ স্বীকাৰ কৰে তেওঁ সত্যত থাকে যোনে দুখ স্বীকাৰ নকৰে তেওঁ সত্যটো স্বীকাৰ কৰিব নোৱাৰে বুজি পাইছা কথাটো গতিকে তেওঁৰ যিখিনি দুখ আছে সেইখিনি দুখ তেওঁ জানে হয়নে আৰু তেওঁৰ প্ৰতি মোৰ একো ক'বলগীয়া নাই এজন স্বামী হিচাপে এজন হাজবেণ্ড হিচাপে যিখিনি কৰিবলগীয়া কৰণীয় কাম আছিলে হয়তো তেওঁ কৰিব নোৱাৰিলে বা নকৰিলে নে কি নাজানো মই কিন্তু সেই যিখিনি মোৰ মানে হেৰি যাত্ৰা যিখিনি আছিলে তেওঁ গুচি যোৱাটো মোৰ একো দুখ নালাগে আজিকালি একো দুখ নালাগে মই বহুত ফেচ কৰিছোঁ জীৱনত মই মেণ্টেলি মই বহুত মানে ডিপ্ৰেছ হৈ গৈছোঁ ডিপ্ৰেশ্যনত গৈছিলোঁ বিকজ অফ মোৰ মা দেউতাৰ কাৰণে মই বহুত ট্ৰিটমেণ্টো কৰাইছিলোঁ তাৰপিছত মই ভাবিলোঁ যে মই নোহোৱা হৈ যাওঁ এইটো মানে অভিনয় নকৰোঁ আৰু মই একো কৰিব নোৱাৰিম চাগে আৰু তেনেকৈ ভাবি লৈছিলোঁ মই জীৱনত তাৰপিছত মোৰ মা দেউতাই মোৰ বাইদেউ মোক ক'লে তুমি জুপিতৰা ভূঞা চবেই চিনি পায় সকলোৱে মৰম কৰে গতিকে তুমি এনেকৈ গুচি আহিলে মানুহে দুখ পাব নহয় তাৰপিছত মই অভাৰকাম কৰিলোঁ নিজক ঠিক কৰিলোঁ মই কৈছোঁ হয়তো এজন মানুহৰ কাৰণে মই বাকীকেইজন মানুহক কেলে দুখ দিম মই নিদিওঁ দুখ মই নিজক আকৌ য়োগা কৰিলোঁ মই হেৰি কৰিলোঁ মেডিটেশ্যন কৰিলোঁ মই এক্টিঙত আকৌ হেৰি কৰিলোঁ তাৰপিছত মই আকৌ জুপিতৰা ভূঞা হৈ গ'লোঁ আজি অলপ ইম'চনেল হৈ গ'লোঁ বেয়া নাপাবা
আপুনি কিমান দিন এনে ডিপ্ৰেছনত থাকিবলগীয়া হ'ল? এবছৰমান হৈছে। এবছৰমান। সেই ফেজটোৰ কথা কওকচোন, মানে কেনেকুৱা হয় সেই ডিপ্ৰেছনৰ সময়খিনিত, কি আহে মনলৈ? কৰিবলৈ মন যায়। তেতিয়া কি কৰে আপুনি যেতিয়া? আমাৰ ঘৰ এটা ৰুম এটা আছে, সৰু ৰুম এটা, তাত সোমাই থাকোঁ মই। সোমাই থাকোঁ, তাৰপিছত দৰজাখন খুলি নিদিওঁ, মাহঁতে হেৰি মাতে আৰু মোক ঘৰত ৰুনা বুলি মাতে। তাৰপিছত বুজাই আৰু সেইখিনি যিখিনি ক'লোঁ, বুজাই আৰু তুমি জুপিতৰা ভূঞা আমুক তমুক তমুক। তাৰপিছত তেতিয়া মই ৰাজতিলক থিয়েটাৰ চাইন কৰি থৈছোঁ। তাৰপিছতে মোক হায়দৰাবাদ লৈ গ'ল মাহঁতে। তাতে এজন ডক্টৰ, চাইকিয়াট্ৰিষ্ট, তেখেতক লগ পালোঁ। তেখেতে ক'লে যে নিজক ভাল পাবলৈ শিক। তাৰপিছত মই ভাবিলোঁ, হয়তো মোৰ মা, মোৰ দেউতা ইমান ভাল পায় মোক, হয়নে? মোৰ বাইদেৱে কৈছে ভালকৈ জীয়াই থাকচোন, জীৱনটো কিনো হৈছে, কোনোবা আহিছে কোনোবা গৈছে, কি ডাঙৰ কথা? ডাঙৰ কথা নহয়। আহিলোঁ, ঘূৰি আহিলোঁ, ৰাজতিলক থিয়েটাৰ গ'লোঁ, ৰিহাৰ্চেল মই আকৌ নতুন হৈ গ'লোঁ। নিজকে মানে সৃষ্টি কৰিব চেষ্টা কৰিলোঁ। তাৰমানে নিজকে নিজে সৃষ্টি কৰিলোঁ। আকৌ সেই জুপিতৰাই ভূঞা সৃষ্টি কৰিলোঁ, যে জুপিতৰাই ভূঞা আকৌ জুপিতৰাই ভূঞা হ'ব লাগিব, আকৌ অভিনয় কৰিব লাগিব। তাৰপিছত আকৌ মঞ্চত উঠি গ'লোঁ, ৰাজতিলক থিয়েটাৰ। এতিয়া ঠিকে আছে। এতিয়া ঠিকে আছে। ঠিকে আছে। প্ৰেম কেইবাৰ হৈছে? প্ৰেম 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 হয় বুলি মই ভাবোঁ। কোনোবা আহে জীৱনত, এজন আহিলে, প্ৰেম নেকি, হয়নে প্ৰেম, এনেকৈ ভাবোঁ। মই মোৰ ফালৰ পৰা একদম পূৰা অনেষ্টি দি মই প্ৰেম ভাবিলে আকৌ মানুহজন এৰি থৈ গুচি যায়। কিন্তু সেইবোৰ প্ৰেম আছিলে নে কি মই নাজানো। কিন্তু এতিয়া মই যোনজন মানুহৰ লগত আছোঁ, তেওঁ সাংঘাতিক বুজি পায়। তাৰমানে কিজানি প্ৰেম সেইটোৱে নেকি। আৰু প্ৰেম বুলি ক'বলৈ গ'লে, প্ৰেম অকল এজন যে এগৰাকী নাৰীয়ে মানে পুৰুষক ভাল পাব, পুৰুষে নাৰীক ভাল পাব, প্ৰেম বুলি মই নাভাবোঁ। প্ৰেম তোমাৰ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে। তোমাৰ ফুল এটাৰ লগতো প্ৰেম হ'ব পাৰে, হয়নে? গতিকে তেনেকুৱা ধৰণৰ কথা। এতিয়া ভগৱানে জানে আৰু কি প্ৰেম মই ভাবিয়ে পোৱা নাই প্ৰেম কেতিয়া, সঁচা প্ৰেমটো কেতিয়া হ'ব মই ভাবিয়ে পোৱা নাই। কিন্তু এতিয়া মই যাৰ লগত এটা সম্পৰ্কত আছোঁ, তেখেত কিন্তু মোক বহুত মানে বুজি পায়, মোৰ সম্পৰ্ক বুজি পায়, মোৰ সকলো ধৰণৰ বস্তুবিলাক বুজি পায়, মোৰ কাম বুজি পায়। গতিকে তেওঁ হয়তো মোক প্ৰেম কৰে, কিন্তু ভৱিষ্যতলৈকে মই নাজানো কি প্ৰেম। কথা ভৱিষ্যতলৈ বিয়া হোৱাৰ আশা আছে। ভগৱানৰ ওপৰত, মহাদেৱৰ ওপৰত বিশ্বাস কৰি ৰাখি থৈছোঁ। আৰু কেতিয়ালৈ মানে খাব পাম বিয়াখন, যদি হয় এইবাৰ? নাজানো, সেইটো মই এতিয়া ক'ব নোৱাৰোঁ। কিন্তু আমি আছোঁ, সম্পৰ্কত আছোঁ। বিয়াখন কেতিয়া খাবলৈ পাবা সেইটো মই ভগৱানে কৰি থৈছে ন ওপৰৰ পৰা, যে তোমাৰ কেতিয়া বিয়া হ'ব, ভগৱানে কৰি থৈছে আৰু সেইটো কথা। আপোনাক যিহেতু এটা কথা সোধোঁ, যে চিনেমা, আপুনি চিনেমাত কিমান চনত আহিছিলে? প্ৰথম কোনখন চিনেমা আছিলে আপোনাৰ? চিনেমা মই প্ৰথম এইটো মানে অভিনয় জগতত আহিছিলোঁ 2003 নে 2004 মান হ'ব। তাৰপিছত প্ৰথমখন মোৰ চিনেমা আছিলে চক্ৰবিহু বুলি এখন চিনেমা আছিলে। সেইখন চিনেমাৰ আচলতে তেতিয়া ইমান পাব্লিচিটি নাছিলে ন, ইমান গম নাপায়। আৰু ডিৰেক্টৰজন তেখেতো ঢুকালে। আৰু মোৰ ভাগ্য হৈছিলে যে প্ৰথমখন ছবিতে মই তপন দাস তেখেতৰ লগত, মোৰ আটাইতকৈ প্ৰিয় অভিনেতা, তেখেতৰ লগত অভিনয় কৰিবলৈ পাৰিছিলোঁ। তেখেতৰ জীয়েকৰ অভিনয় কৰিব পাৰিছিলোঁ। আৰু সেইখন ছবিত মই প্ৰাগ চিনে এৱাৰ্ডত স্পেচিয়েল মেনশ্যন পাই জুৰি এৱাৰ্ড পাইছিলোঁ। তাৰপিছত আৰম্ভ। তাৰপিছত মই কৰিলোঁ হিয়াৰ তাপোনত তোমাৰ ছবি, বৰষা বা আছিলে, ৰবিদা আছিলে, ডিগবৈত আমাৰ শ্বুটিং হৈছিলে। তাৰপিছত মই কণ্টিনিউ কৰিয়ে আছোঁ। কিন্তু মোৰ জীৱনৰ আটাইতকৈ যদি তুমি ক'ব বিচাৰা যে
ভাল লগা অভিজ্ঞতা কোনখন ছবি সেইখন হৈছে জাহ্নু বৰুৱা ছাৰৰ এখন ছবি আছিলে অজেয় সেইখন ছবিত আৰু তেখেতৰ লগত কাম কৰাটো কেনেকুৱা ডাঙৰ কথা নিজে চিন্তা কৰা তেখেতৰ লগত মই অভিনয় কৰা অজেয় ৰজত কমল পাইছে এইখন ছবিয়ে এটা মই একদম বেলেগ ধৰণৰ মই এটা চৰিত্ৰ কৰিছিলোঁ চিলেটীয়া এটা চৰিত্ৰ সেনেকুৱা ধৰণৰ মোৰ আৰম্ভণি হৈ গ'ল মই কৰি আছোঁ আৰু কাম এতিয়া আৰু চিনেমাৰ কিবা পৰিকল্পনা আছেনে আপোনাৰ কেতিয়া মানে দেখিব আকৌ স্ক্ৰীনত ফুল স্ক্ৰীন চিনেমা হলত এইটো আৰু ভগৱানে জানে কেতিয়া হ'ব কিন্তু মই নিজে পৰিকল্পনা এটা কৰিম বুলি ভাবি আছোঁ নিজে মানে অলপ বেলেগ ধৰণৰ ন একঘেমীয়া হৈ আছে চব কাম গতিকে অলপ বেলেগ ধৰণৰ কাম এটা কৰিম বুলি কাৰণ সদায় জুপিতৰা ভূঞাক মানে এটা বেলেগ ধৰণৰ চৰিত্ৰতে বিচাৰে সকলোৱে গতিকে তেনেকুৱা ধৰণৰ এটা ভাবি এইবাৰ এটা দৰ্শকে বেলেগ এটা চৰিত্ৰ দেখাব পাব মই ভাবি আছোঁ কিন্তু অলপমান সময় লাগিব কাৰণ পৰিকল্পনাসমূহ কৰোঁতে অলপ সময় লাগে ন গতিকে অলপ সময় লাগিব আৰু আপোনাৰ থিয়েটাৰৰ কথা সুধো যে থিয়েটাৰত আপুনি কেতিয়া গৈছিলে প্ৰথম কোনখন থিয়েটাৰত আছিলে আপুনি মই প্ৰথম গৈছিলোঁ কোহিনুৰ থিয়েটাৰ কিমান চনত গৈছিলে 8-9ত মই গৈছোঁ তাৰ আগতে মই যতীন বৰাৰ লগত এখন হেৰি কৰিছিলোঁ এনকে প্ৰডাকশ্যন এখন চিৰিয়েল চিডি উন্মনামন তাতে এটা চৰিত্ৰ কৰিছিলোঁ এটা বেংগলী চৰিত্ৰ এটা তাত মানে দুটা শব্দ বুলি কওঁ খুব মানে জনপ্ৰিয় হৈছিলে তলে ফুট আৰু পেট কাটা হা তাৰমানে বঙালীত ৰটো হৈছে তোমাৰ তলে ফুট অসমীয়াত পেট কাটা তো সেইটো লৈ পেলাই মানে এটা খুব পপুলাৰ হৈ গ'ল আৰু তাৰপিছত সেইখন চিডি হেৰি হৈ গ'ল একদম পপুলাৰ হৈ গ'ল তাৰপিছত যতীন দাই মই তেতিয়া তাৰপিছত সেইখন শেষ কৰি পেলাই মই চতিয়াই গৈছোঁ শ্বুটিং কৰি আছিলোঁ কিবা এখন বাগানীয়া ফোন কৰিছোঁ তই আহিব লাগে থিয়েটাৰ মই থিয়েটাৰ নাযাওঁ মই থিয়েটাৰ যাবলগীয়া মানে তেতিয়া মানে মোৰ মন নাই আৰু থিয়েটাৰ যাম নেকি আৰু নাযাওঁ মই থিয়েটাৰত এক্টিং কৰিব নোৱাৰোঁ দেই মোৰ ভয় লাগে ইমান ডাঙৰ এখন মঞ্চত মই কেনেকৈ অভিনয় কৰিম তাৰপিছত একদম মানে মই তাতে আছোঁ মায়ে মোৰ মায়ে অন বিহাফ অফ মি মোৰ মায়ে চাইন কৰি দিলে মই নাথাকে তুমি কেলে কৰিলা এইটো কৈছোঁ নহয় যা যতীন বৰা আছে তাতে কোহিনুৰ থিয়েটাৰ উপায় নাই কি কৰিব এতিয়া মাৰ আজ্ঞাটো পালন কৰিবই লাগিব তাৰপিছত গ'লোঁ আৰু গৈ মেলি পেলাই মেইন নাটকখন মোৰ নামতে হ'ল অনামিকা আজিও নুবুজিলো তোমাক এইখন আজিও মানুহে ভাল পায় গানটো শুনে অনামিকা আজিও নুবুজিলো তোমাক গ'লোঁ সেই আৰম্ভণি 2008-9 তাৰপিছত মই 8 বছৰ মই মানে নাছিলোঁ থিয়েটাৰত প্ৰতিজ্ঞা বুলি এখন চিৰিয়েল কৰিলোঁ বহুত চিৰিয়েল এনে কৰি চিনেমা কৰিলোঁ কিবা কৰিলোঁ 2016ত মোলৈ ফোন আহিলে ৰাজশ্ৰী থিয়েটাৰৰ পৰা বাইদেউ থিয়েটাৰত আহিলে মই নাযাওঁ মানে মঞ্জু বাইদেউৰ কাম এখন কৰোঁ মঞ্জু বৰা বাইদেউৰ থিয়েটাৰত কাম কৰি নাযাওঁ নেকি থিয়েটাৰ মোৰ যাবলৈ মানে একদম ইমান কাম হৈ আছে এইফালে তাৰপাছত মঞ্জু বাইদেউৰ কুকুৰমাৰাত আমাৰ ছয়গাঁৱৰ কুকুৰমাৰাত কাম চলি আছে তাৰ পৰা আহিলোঁ আহি ৰাতি পাইছোঁ 11:30 বজাত প্ৰডিউচাৰ বহি আছে কৈছে নহয় তুমি যাব লাগিব মই নাযাওঁ মোৰ যাবলৈ একদমেই মন নাছিলে তাৰপাছত কৈছে নহয় তুমি ব'লা এনেকৈ তেখেতৰ মোৰ দেউতাৰ লগতো ভাল মায়ে এনে বৃহস্পতিবাৰ আছিলে মই কৈছোঁ মই আজি চাইন নকৰোঁ বৃহস্পতিবাৰ তেওঁ মানে কৈ দিছোঁ আৰু সঁচা সঁচিকৈ পইচা এনেকৈ থৈছে পইচা থ'লে যে আপুনি কৈছে নহয় তুমি যাব লাগিব পিছদিনা ৰাতিপুৱা 7টা বজাতে ওলাইছোঁ উপায় ফচি গ'লোঁ যাব লগা হ'ল থিয়েটাৰ তেনেকৈ গ'লোঁ তাৰপিছত নেক্সট ইয়েৰো থাকিলোঁ ৰাজশ্ৰীত তাৰপিছত আকৌ চিৰঞ্জীৱ তাৰপিছত ৰাষ্ট্ৰীয় তাৰপিছতো লকডাউন হৈ গ'ল এতিয়া থিয়েটাৰত যাবনে নাযাওঁ কিয় মন নাই থিয়েটাৰত নাযাওঁ বুলিও মই নকওঁ মানে কষ্টটো যি পৰিমাণে হয় সেই পৰিমাণে পৰিশ্ৰমিকখিনি হ'লে ভাল আৰু পৰিশ্ৰমিক যিখিনি হয় ন আৰু থিয়েটাৰত যিখিনি তেওঁলোকে যিখিনি কয় যে এইখিনি আপোনালোকক দিম সেইটো নহয় বস্তুবিলাক আৰু আল্টিমেটলি তেওঁলোকে যে দিব নোৱাৰে
বদনামটো অভিনেতা অভিনেত্ৰীৰ ওপৰত দি দিয়ে সেইটো বস্তু বেয়া লাগে তাৰমানে আৰু কিছুমান থিয়েটাৰ চলি আছে ধুনীয়াকৈ পাৰ্টিকুলাৰ কেইখনমান থিয়েটাৰ খুব ধুনীয়াকৈ চলি আছে গতিকে আপোনালোকে যদি নিব বিচাৰিছে ভালকৈ অলপমান আহিব লাগে অকল আমি বুলি নহয় সকলোকে আপোনাৰো এনেকুৱা হৈছে নেকি কিবা পইচা হৈছে কিমান মান ৰাজশ্ৰীৰ থিয়েটাৰৰ ছেকেণ্ড বছৰে হৈছে মোৰ বহুত পইচা গুচি গ'ল নিদিলে তেওঁলোকে 8 লাখ মান টকা গুচি গ'ল মানে এক বছৰত 8 লাখ টকা নাই দিয়া নিদিলে তাৰপিছত আমি বহুত কিবা কিবি কৰিলোঁ থিয়েটাৰ এছ'চিয়েশ্যনৰ ওপৰতো আমি হেৰি কৰিলোঁ এটা এক্সপেক্ট কৰি লাভ নাই নহয় কাৰণ মই এটা কথা বিশ্বাস কৰোঁ তোমালোকে আজি দিয়া নাই ভগৱানে দিব ন তোমালোকক কি যি আছে মোৰ মানে সেই বস্তুটোৰ পৰা মানে মোৰ হেৰি হৈ গৈছে মানে মন নাযায় থিয়েটাৰ ইমান কষ্ট কৰাৰ পাছত যদি পইচাখিনি নাপাওঁ খোলাখুলি কৈছোঁ দেই সকলোৱে থিয়েটাৰত অভিনয় কৰিবলৈ যায় কিন্তু পইচাখিনিতো লাগিব আপোনাক এটা চিটুৱেশ্যন দিওঁ মই এটা মানে গালিটো আপুনি কেনেকুৱা ষ্টাইলত পাৰিব লাগে অলপ নামনি অসমৰ ছাইডত পায় ঠাইৰ গালি জানে ন তেনেকৈ পাৰিব লাগে এতিয়া এটা ল'ৰাক আপোনাৰ খং উঠিছে তাক এটা কাম কৰিব দিছিলে সেই কামটো কৰি নানিলে কিয় কৰা নাই তই এইটো কৰিব দিছিলোঁ তোক মই কৰিব লাগে নে নাই সময়ত কৰবি নকৰিলে পইচা নাপা হ'ব মোক কুৱেশ্যনটোৱে কৈ নহ'ল কৈয়ে দিলে মানে জানিছে এইটোৱে কুৱেশ্যন সুধিব সেইকাৰণে পুৰা এডভান্স মানে মোক পঢ়ি অহা নিচিনা লাগিছে কুৱেশ্যনবোৰ তাকে আৰু অভিনয়ৰ কথা ওলাইছে এতিয়া আপুনি থিয়েটাৰৰ কথা পাতিলোঁ চিনেমাৰ কথা পাতিলোঁ অভিনয় এটা নুশুনাকৈ থাকিব নোৱাৰি কি অভিনয় শুনিবা তুমি অভিনয় চাম শুনিম নহয় ভুল হৈছে অভিনয় কেনেকৈ চাবা তুমি এতিয়া তুমি মোৰো অভিনয় কৰিলে চাব পাৰিবা নহয় এতিয়া ছাপ'জ কেমেৰাটো আছে আপোনাৰ কেমেৰাটো এতিয়া কেমেৰাটোৰ আগত আপুনি যদি কিবা এখন কৰি দিয়ে ভাল লাগিব অভিনয় ডায়লগ এটা সংলাপ বিৰাট ডাঙৰ মানে এটা সমস্যা সদায় যেতিয়া আহিম এনেকৈ ইণ্টাৰভিউবিলাক ল'ব এনেকৈ এটা ডায়লগ ক'বলৈ কোনটো কমিটি মই ভাবিয়ে নাপাওঁ মাথাতে নাহে আপুনি ভাবক আমি সময় দিছোঁ কিন্তু মানে যদি মই সংলাপটো নুশুনো মানুহে গালি পাৰিব হয় নেকি ক'ব যে আনি কথাই পাতি থাকিলে সংলাপ এটা নুশুনিলে আৰু দৰ্শকক জনাই থওঁ আৰু এটা প্ৰতিভা আছে জুপিতৰা ভূঞাৰ সেই প্ৰতিভাটো হৈছে ধুনীয়া গান গায় সৰুতে গান শিকিছিল নাই দে এতিয়া সেই ভইচ নাই বিহু শুনিম আমি এটা হ'ব বাৰু মোৰ বোলে বিহু বা বেখুৰা হ'লেও চবেই গাব পাৰে আৰু এটা ধুনীয়া গান গায় তেওঁ জয়ন্ত হাজৰিকাৰ সংলাপ ঠিক আছে মোৰ এখন ধাৰাবাহিক আজি 2 বছৰ আগতে হৈ গ'ল ৰঙৰ তাৰে মই সৰুকৈ এটা ডায়লগ কওঁ যেতিয়া মোক মানে মোৰ স্বামীয়ে মোক এৰি থৈ গৈছিলে বহুত বছৰৰ পিছত তেখেত উভতি আহিল যেতিয়া তাৰে এটা ডায়লগ মই কওঁ কিয় আহিছা এতিয়া ইমান বছৰ ক'ত আছিলা মই যে জীয়াই আছোঁ নে মৰিছোঁ কেতিয়াবা মনত ৰাখিছা আজি আহিছা তোমাৰ অধিকাৰ বিচাৰি সেই অধিকাৰ মই তোমাক দিব নিবিচাৰোঁ সেয়া তোমাৰ ল'ৰা তাৰ ওচৰত যোৱা যদি সি তোমাক অধিকাৰ দিয়ে সেই অধিকাৰ মই দিম ধুনীয়া ইমান ধুনীয়া বহুত দিনৰ মূৰত শুনিলোঁ ভাল লাগিলে শুনি এতিয়া নহয় আচলতে কি হয় জানা মানে এই ডায়লগবিলাক সংলাপবিলাক মনত নাথাকে কিছুমান থাকে আৰু কিছুমান নাথাকে আৰু কি ক'ব লাগিব গীত গান দুটাটো শুনিমেই মই এটা আপুনি যি গাই গাব পাৰে আৰু এটা বিহু ধুনীয়া গায় আপুনি সেই ধুনীয়া নাগাওঁ এতিয়া মোৰ ভইচ কিবা হৈ গ'লগৈ আৰু থিয়েটাৰত গৈ পেলাই এইটো এই হেৰি হৈ গ'ল কি কাউৰী ভইচ হৈ গ'লগৈ কাউৰী ভইচত শুনি ভাল পায় আজিকালি এতিয়া কি গাম কোনটো গাম যি ভাল লাগে আপোনাৰ সেইটো আপোনাৰ চইচ এই বেলি ধুনীয়া এই বেলি ধুনীয়া এ বিহু বিনন্দীয়া বেলি হে মৰমৰ মাতেৰে মাতিছো তোমাকে বিহু গাওঁতাই মিলি ইমান বেয়া গাইছো ভাল আৰু এটা কিবা এটা শুনিম আৰু কি শুনিবা জয়ন্ত হাজৰিকাৰ এটা গধূলি আহিল জানে চব ষ্টাডি কৰি থৈছে গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত
গধূলি গোপালে উজলি উঠিল জোনাকৰে ৰাগি বতাহত বিয়পি ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ গধূলি গোপালে উজলি আহিল একদম জয়ন্ত হাজৰিকা দেৱক মই ক্ষমাই খুজিছোঁ আচলতে আৰু মনীষা বাইদেউক ভুল গাইছোঁ যদি ক্ষমা কৰি দিম ধন্যবাদ জনাইছোঁ শেষত ইমান সময় মোক দিলে এই অনুষ্ঠানত অহাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ শেষত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে আপুনি যিটো সমস্যা হৈছিলে আপোনাৰ সেই লাইফত মই সেইখিনি কথা সুধিব বিচৰা নাই আপুনি কেনেকৈ মুভ অন কৰিলে বা এনেধৰণৰ সমস্যা যদি মানে যিসকল ছোৱালী বা এনেকুৱা পৰে তেওঁলোকে কেনেকৈ মুভ অন কৰিব পাৰিব বাৰু আপুনি কেনেকৈ কৰিলে সেইটো যদি অকণমান কৈ দিয়ে সোধাৰ বাবে বেয়া নাপাওঁ মই বেয়া নাপাওঁ মইতো কোনো কথা সুধিলে বেয়াই নাপাওঁ মই এইটো ক'লোৱে যে প্ৰথম কথা হৈছে কি নিজক ভাল পাব লাগিব হয়নে কাৰণ তোমাৰ জীৱনত আজি কোনোবা আছে কোনোবা নাই কালিলৈ হয়তো আমাৰ মা দেউতাও নাথাকিব আমি অকলেই জীয়াই থাকিবলগীয়া হ'ব পাৰে গতিকে তুমি নিজক ভাল পাবলৈ শিকিব লাগে সদায় ৰাতিপুৱা শুই উঠি নিজৰ আইনাখনত নিজক চাব লাগে যে মই কোন হয় মোৰ চকু দুযোৰে মোৰ নাকটো মোৰ মুখখন মই জীয়াই থাকিব লাগিব নিজক ভাল পাবলৈ শিকিলেহে আনক ভাল পাব পাৰিব গতিকে সেইটো কথা ডিপ্ৰেশ্যনত বহুত মানুহ যায় ডিপ্ৰেশ্যনটো মানুহৰ জীৱনত অকল যে কোনোবাই কাৰোবাক এৰি থৈ গৈছে সেইটো কাৰণে নহয় বিভিন্ন ক্ষেত্ৰত মানুহৰ ডিপ্ৰেশ্যন হয় মানুহৰ এনেকুৱা লাগে যে মই জীয়াই নাথাকোঁ কিন্তু মই তাৰপিছত মই ভাবিলোঁ ন এইটো কৰি মোৰ কি হ'ব মই কাক সুখ দিব পাৰিম দুখে দিম গতিকে দুখ দি পেলাই যদি কাৰোবাৰ জীৱনৰ পৰা গুচি যাওঁ সেইটোতো ভাল কথা নহয় ভগৱানে কেতিয়াও সেইটো ক্ষেত্ৰত বা কেতিয়াও আশীৰ্বাদ নকৰে ভগৱানে ঠিক আছে মানুহৰ জীৱনত দুখ আহে কিন্তু সেইটোত এটা কথাই মই ক'ম লাভ ইউৰ চেল্ফ নিজক ভাল পাবলৈ শিকক নিজে এটা কাম কৰিবলৈ আগবাঢ়ি আহক কৰ্মই ধৰ্ম কৰ্ম কৰক সকলোৱে কাম কৰিবলৈ সকলোৰে কিবা কিবি আছে অকল যে পঢ়া শুনা কৰিলেই যে মানুহে কাম কৰিব পাৰে সেইটো কথা নহয় পঢ়া শুনা কৰাটো বহুত ভাল কথা বহুত পঢ়া শুনা কৰিবই লাগে সেইটো মই নকওঁ কিন্তু ডিপ্ৰেশ্যনত গৈ কৰা নিজক মাৰি পেলোৱা নিজৰ মা দেউতাক মাৰি পেলোৱাৰ নিচিনা হয় আচলতে আৰু নিজৰ ভালপোৱা মানুহখিনিক মাৰি পেলোৱা হয় তেওঁলোকে আপোনালোকতো মৰি যাব বাকীখিনি মানুহ জীয়াই থাকিবনে বাৰু এইখিনি ভাবক জীয়াই থাকক জীৱনটো বহুত ধুনীয়া সেইখিনিয়ে ক'ম আৰু ধন্যবাদ জনাইছোঁ ইমান সময় মোক দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু অহাৰ বাবে দুবাৰকৈ আহিবলগীয়া হ'ল তাৰ বাবে বহুত নাই দুবাৰকৈ নহয় 3বাৰ 4বাৰ যিমানবাৰে মাতে মই আহিম মই সদায় ৰাইজৰ বাবে আছোঁ গতিকে খুব ভাল লাগিল আৰু NB নিউজৰ তৰফৰ পৰা সকলো দৰ্শক আৰু মোৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ